মুখ্যমন্ত্ৰী গৃহ সমষ্টিৰ স্বাস্থ্য বিভাগৰ দুখ লগা ছবি চাৰিওফালে হাবি জংঘলৰ আৱৰি থকা এইটো মাজুলীৰ মাজৰ দেউৰী উপস্বাস্থ্য কেন্দ্ৰ নাই কোনো চিকিৎসক নাই ঔষধ পাতি যোৱা কেইবা বছৰ ধৰি দুগৰাকী নাৰ্ছেই চলাই আহিছে চিকিৎসা কেন্দ্ৰটো চিকিৎসা কেন্দ্ৰটোৰ বাহিৰ আৰু ভিতৰৰ পৰিৱেশ দেখিলে আপুনি হয়তো ক'ব এইটো চিকিৎসা কেন্দ্ৰ নে আন কিবা স্থানীয় ৰাইজ আৰু মাজুলী আছুৰ অভিযোগ প্ৰায় বন্ধ হৈ থাকে চিকিৎসা কেন্দ্ৰটো মুখ্যমন্ত্ৰী গৃহ সমষ্টিৰ এনে কাণ্ডত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ আৰু আছুৰ কৰ্মীসকল অতি সোনকালে স্বাস্থ্য কেন্দ্ৰটোত এজন চিকিৎসক দি নিয়মীয়াকৈ ৰোগীক চিকিৎসা সেৱা আগবঢ়াবলৈ অনুৰোধ জনাইছে নিয়মীয়াকৈ ইয়াত ডক্টৰ নাই ডক্টৰ প্ৰয়োজন হয় অসুবিধা হৈছে জেঙাৰ পৰা আনিবলগীয়া হয় এইবিলাক অসুবিধা হয় তাৰপিছত আমাৰ মঙলবাৰ আৰু শুকুৰবাৰে খোলা থাকে তাৰপিছত ইয়াত RSP নাই ডক্টৰটো দূৰৰ কথা RSP এজনো নাই আমিতো MPW মই এজন MPW হয় মইতো ট্ৰিটমেণ্ট কৰিব নোৱাৰো ৰিস্কটো কোনে ল'ব অনিয়মীয়া হৈ আছে যেহেতু আপোনালোকে দেখিছে যে স্বাস্থ্য কেন্দ্ৰটোৰ পৰিস্থিতি যেনেকুৱা হৈ আছে ইয়াত ডক্টৰ নাই যিসকল নাৰ্ছ আছে তেখেতসকলে এসপ্তাহ 4 দিনকৈ স্বাস্থ্য কেন্দ্ৰত থাকিব লাগে কেৱল শুকুৰবাৰ দিনাহে থাকে আমি ছাত্ৰ সন্থাই কেইবাবাৰ কাগজতো প্ৰকাশ পোৱাৰ পাছত আজি পৰ্যন্তলৈকে বিভাগে ব্যৱস্থা গ্ৰহণ কৰা নাই আমি বিভাগক ছাত্ৰ সন্থাৰ তৰফৰ পৰা অকিয়াই দিছো যে অতিশীঘ্ৰে ব্যৱস্থা কৰিব লাগে মাজুলীৰ পৰা মানস টেকাদলৈ টাইমছ গুৱাহাটী।